স্কুলত নিজৰ ল'ৰাটোক শিক্ষকে মাৰিলে বুলিয়ে শিক্ষকক উলুটাই প্ৰশ্ন কৰিবলৈ যায় সামাজিক মাধ্যমত বেয়াকৈ কয় বা পুলিচৰ ওচৰো চাপে আৰু এনে এটা পৰিবেশৰ সূচনা হৈছে য'ত নিজৰ সন্তানক ইমানেই বেছি মৰম কৰা হৈছে নিজৰ সন্তানক ইমানেই বেছি মৰমৰ মাজেৰে ৰখা হৈছে ফলশ্ৰুতিত সেই সন্তান এটা যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে সন্তানে আবেগ অনুভূতি একো বুজি নোপোৱা হৈছে ফলশ্ৰুতিত এই সন্তানসকলে সমাজত কিন্তু বহু বেয়া কাম কৰা পৰিলক্ষিত হৈছে ইয়াত যদি আমি কবলৈ যাওঁ লাকুৱাত যোৱা পৰহি যি ঘটনা সংঘটিত হ'ল যি ধৰণে দলবদ্ধ আক্ৰমণ কৰিলে নিজৰ লগৰ মাজতে যি ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে কোনো মেচিয়ৰডো নহয় ইমান সৰুতে ল'ৰা ছোৱালীবোৰ কিয় ইমান হিংসুক হ'ব পাৰিছে এই হিংসুক হোৱাৰ মূলতে হৈছে পৰিয়ালৰ পিতৃ মাতৃয়ে অধিক মৰম কৰাৰ ফলতে হয়তো সন্তান এইদৰে পথভ্ৰষ্ট হৈছে সন্তানক যি লাগে সকলোবোৰ বস্তু দি দিয়াৰ ফলত বাইক লাগিলে বাইক দি দিছে কোনো নিৰ্দিষ্ট বয়স নোহোৱাৰ আগতে বাইক দিছে মোবাইল লাগিলত মোবাইল দিছে আৰু এনে বস্তুবোৰ যোগান ধৰাৰ ফলতেই সন্তানবোৰেও উঠি অহা প্ৰজন্মই কিন্তু নিজকে এনে এটা পথত আগবঢ়াই নিবলৈ তেওঁলোকে আগুৱাই গৈছে বা এনে এটা পথত আগুৱাই গৈছে তেওঁলোকৰ চিন্তা চেতনা এইবোৰ আচলতে সহিষ্ণুতা এইবোৰ নাইকিয়া হৈ গৈছে মানৱীয়তা গুণ নাইকিয়া হৈ গৈছে ফলশ্ৰুতিত একে হিংস্ৰ পুৰুষৰ দৰে এনে ধৰণৰ কাম কৰিবলৈ উদ্যত হৈছে য'ত লগৰ সমনীয়াৰ মাজতে মাৰপিটত লিপ্ত হৈছে আবেগ অনুভূতি নোহোৱা হৈছে আৰু এই ঘটনাবোৰ কিয় হ'বলৈ পাইছে এই ঘটনাবোৰ যদি হ'বলৈ এই কাৰণে হৈছে কাৰণ আমি যদি চাওঁ এতিয়া আমি যদি ক'বলৈ যাওঁ বহুতে ক'ব এতিয়া শিক্ষিতৰ সময় বা শিক্ষাৰ সময় বহু মানুহ এতিয়া শিক্ষিত হৈছে আৰু শিক্ষিত সমাজত বৰ্তমান সময়ত এই ধৰণৰ ঘটনাবোৰ অত্যাধিক কিয় হৈছে পূৰ্বতকৈ অত্যাধিক কিয় হৈছে পূৰ্বতকৈ অত্যাধিক এইটো কাৰণে হৈছে পিতৃ মাতৃয়ে নিজৰ সন্তানক অত্যাধিক মৰম কৰাৰ ফলত সন্তানে আবেগ অনুভূতি সহানুভূতি কাক কিদৰে ব্যৱহাৰ কৰিব লাগে কাক কিদৰে আচৰণ কৰিব লাগে এইবোৰ আচলতে তেওঁলোকে পাহৰি পেলাইছে এটা মেচিনৰ দৰে পঢ়াৰ মাজত ব্যস্ত হৈছে তাৰ পাছতে মোবাইলত ব্যস্ত হৈছে মোবাইলত ব্যস্ত বাইক স্কুটি চলাই এনে ধৰণৰ উদ্ভণ্ডালি কৰিবলৈ ধৰিছে আৰু এটা কথা আপোনালোকে ভাবি চাবচোন পূৰ্বতে ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক কিদৰে সন্মান কৰিছিলে কিদৰে মাত এষাৰ দিছিলে সন্মানৰ চকুৰে চাইছিলে কিন্তু বৰ্তমান সময়ত চাবচোন শিক্ষকে ছাত্ৰ ছাত্ৰীলৈ ভয় কৰিব লগা অৱস্থা পৰিণত হৈছে কাৰণ ছাত্ৰবোৰে বিশেষকৈ ছাত্ৰবোৰৰ কথাই কৈছো ছাত্ৰ ছাত্ৰী বুলিয়ে কৈছো যিসকলে এনে ধৰণৰ কিছুমান এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে নিজৰ পঢ়াই থকা শিক্ষককে সন্মান কৰিব নিবিচাৰে এনে এখন সমাজ কি দিশলৈ গতি কৰিছে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলক ভাল ভাল স্কুলত পঢ়াবলৈ মাক দেউতাকে বা অভিভাৱকসকলে চেষ্টা চলাইছে কিন্তু তাৰ মাজতে তেওঁলোকে অত্যাধিক প্ৰীতি অত্যাধিক মৰম কৰাৰ ফলতে যি লাগে সকলোবোৰ বস্তু দিয়াৰ ফলতে হয়তো এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে য'ত আমাৰ উঠি অহা প্ৰজন্ম সম্পূৰ্ণৰূপে পথভ্ৰষ্ট হৈছে ফলশ্ৰুতিত এনে ধৰণৰ মাৰপিট দলবদ্ধ আক্ৰমণ এই ধৰণৰ ঘটনা কিন্তু দিনক দিনে বৃদ্ধি পাইছে লাকুৱাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল তাৰ ফলশ্ৰুতিত এতিয়া যুৱকসকলক আৰক্ষীয়ে কৰায়ত্ব কৰিছে বা আটক কৰিছে কিন্তু আৰক্ষীয়ে আটক কৰিছে বা এই কাম কৰাৰ পাছত এটা যে শাস্তি আছে এই কথা গম পোৱাৰ পাছতো কিন্তু পুনৰ এনে ধৰণৰ কাম কৰিবলৈ কিছুমান যুৱক উদ্যত হৈছে বা কৰি গৈছে পথভ্ৰষ্ট হওঁ বুলি হৈ গৈছে ইয়াৰ মূলতে কিন্তু আমি যদি ক'বলৈ যাওঁ মাক দেউতাকে লাগ বুলি যি ধৰণৰ দিছে কোনো ধৰণৰ শাসন নকৰাৰ ফলতে বৰ্তমান সময়ত এনে ধৰণৰ ঘটনাবোৰ সংঘটিত হ'বলৈ ধৰিছে য'ত একেবাৰে মানৱীয়তা গুণ একেবাৰে নাইকিয়া হৈ পৰিছে সহিষ্ণুতা নাইকিয়া হৈ পৰিছে ফলশ্ৰুতিত আমাৰ উঠি অহা প্ৰজন্ম অন্য এটা বেয়া দিশত কিন্তু দিনক দিনে আগবাঢ়ি যোৱাহে পৰিলক্ষিত হৈছে